আমাৰ প্ৰায় 31খন জিলাত য'ত পঞ্চায়ত নিৰ্বাচন হ'ব, সাংগঠনিক জিলা 31খন আমাৰ। প্ৰায়ভাগ জিলাতে আমাৰ মিত্ৰ দলৰ লগত মিত্ৰতাৰ যি বিষয় আছিল, এই বিষয় চূড়ান্ত হৈছে। বজালী জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সক্ৰিয় যিসকল সদস্য কাৰ্যকৰ্তা, সেইসকলৰ এখন সন্মিলনৰ বাবে মই বজালী উপস্থিত হৈছিলোঁ আৰু ইয়াত আহি আমাৰ কাৰ্যকৰ্তাসকলৰ যি উৎসাহ উদ্দীপনা দেখিলোঁ, ইয়াৰ পৰা আমি নিশ্চিত হৈছোঁ যে বজালীত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক যি শক্তি, সেই শক্তি পূৰ্বতকৈও অধিক বৃদ্ধি হৈছে আৰু আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বজালীৰ যি সামগ্ৰিক উন্নয়ন যি চাৰিওফালে আমি দেখিবলৈ পাইছোঁ, আমি নিশ্চিত যে আগন্তুক সময়ত বজালীবাসীয়ে যি আৰু বহুত ডাঙৰ কিবা যদি অভিযোগো আছে বা অভাৱ আছে, সেইখিনিও ৰঞ্জিত দাস ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুয়োজনৰ যোগেদি সেইসমূহ আমি সমাধান কৰিব পাৰিম। আমাৰ প্ৰায় 31খন জিলাত য'ত পঞ্চায়ত নিৰ্বাচন হ'ব, সাংগঠনিক জিলা 31খন আমাৰ। প্ৰায়ভাগ জিলাতে আমাৰ মিত্ৰ দলৰ লগত মিত্ৰতাৰ যি বিষয় আছিল, এই বিষয় চূড়ান্ত হৈছে। ক'ৰবাত হয়তো এখন বা দুখন বা সমষ্টিত অলপ সৰু সুৰা দুই এটা টেকনিকেল ইছ্যু আছে, সন্ধিয়াৰ ভাগলৈকে সেইখিনিও আমি তাক এড্ৰেছ কৰিম বা সেইখিনিও আমি সমাধান কৰিম।